তিনিচুকীয়া জিলাৰ ঢলাৰ এজন ব্যক্তিয়ে নিজস্ব শৈলীৰে নিৰ্মাণ কৰা আচবাব পত্ৰই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। মনোজ নেওগ নামৰ লোকজনে কম স্থানতেই ব্যৱহাৰৰ উপযোগীকৈ নিৰ্মাণ কৰিছে বিভিন্ন আচবাব। এনেদৰে সততে ঘৰুৱা ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় আচবাব নিৰ্মাণ কৰি স্বাৱলম্বনৰো উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মনোজ নেওগে। আৰু আমাক কিছু পৰিৱেশ দেখুৱাব এই সন্দৰ্ভত আমাৰ সাংবাদিক সমৰজ্যোতি গগৈয়ে। নিজস্ব প্ৰতিভা শৈলীৰে উজলিছে ঢলাৰ মনোজ নেওগ নামৰ এজন ব্যক্তি আৰু তেখেতৰ যি অনন্য প্ৰতিভা আৰু সেই প্ৰতিভাৰে তেখেতৰ যিসমূহ তেখেতে শিল্প কৰ্মৰ সাধনা কৰি গৈছে। মই এখন বিশেষ গৃহলৈ আহিছোঁ, ছৈখোৱাৰ মনোজ নেওগৰ বাসগৃহত আহি উপস্থিত হৈছোঁ। মই দেখুৱাব বিচাৰিছোঁ মনোজ নেওগৰ বাসগৃহত থকা কিছুমান নিজ হাতেৰে অনন্য প্ৰতিভাৰে তেখেতে কিছু ব্যতিক্ৰমী ৰূপত তেখেতসকলে উপস্থাপন কৰিব বিচাৰিছে। বিশেষকৈ মই দেখুৱাব বিচাৰিছোঁ অসমীয়াৰ আৱেগ যি ঢেঁকীক এটা তেখেতে নিজস্ব শৈলীৰে অকণমান ব্যতিক্ৰমী ৰূপত আধুনিকতাৰ কিছু পৰশ দি তেখেতে উলিয়াই দিবলৈ যত্ন কৰিছে। মই তেখেতসকলৰ লগত পোনপ্ৰথমে কথা পাতিম। নমস্কাৰ। এয়া মনোজ নেওগ ডাঙৰীয়া, আপোনাৰ যিসমূহ ইয়াত আপোনালোকে ইয়াত ফাৰ্নিচাৰসমূহ আপুনি তৈয়াৰ কৰি আছে, যিটো ব্যতিক্ৰমী ৰূপত দেখিব পোৱা গৈছে, কেনেকুৱা ধৰণৰ আপুনি প্ৰয়াস কৰিছে? মানে এনেই জেনুইন আমাৰ ফাৰ্নিচাৰ আচবাববিলাক থাকেই, বহা হোৱা এইবিলাকৰ তাক যদি অলপ আধুনিকীকৰণ যদি কৰা যায় আৰু বিশেষকৈ আজিৰ তাৰিখত মানুহৰ বাসস্থান মানে কি ঘৰৰ ৰুমবিলাকো ঠেক অথবা কম, আৰু তেনেস্থলত বিভিন্ন ধৰণৰ আচবাব ৰাখিবৰ কাৰণে ফাৰ্নিচাৰ ৰাখিবৰ কাৰণে ফল লেবুলৰ ব্যৱস্থাপনাটো কৰা হৈছে। হয়, আমি দৰ্শকসকলক প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ, এয়া হৈছে মনোজ নেওগ ডাঙৰীয়া। এখেতৰ ঘৰ হৈছে ছৈখোৱাত আৰু তেখেতে যিসমূহ তেখেতসকলৰ আচবাব বা ইয়াৰ ফাৰ্নিচাৰসমূহ তেখেতে তৈয়াৰ কৰিছে কিছু ব্যতিক্ৰম। কেলে মই তেখেতে নিজে দেখুৱাই দিব। এইসমূহ যিসমূহ ফল্ডেবল বুলি ক'ব পাৰি, এতিয়া আপুনি যিকোনো ঠাইলৈ দাঙি লৈ যাব পাৰে। মনোজ নেওগ ডাঙৰীয়া, আপুনি অকণমান যদি দেখুৱাই দিয়ে। হয়, ধন্যবাদ। এই ঢেঁকীটো হৈছে সম্পূৰ্ণ শিলিকা কাঠেৰে তৈয়াৰী। ইয়াৰ বিশেষ কিছুমান সুবিধা আছে। আপুনি পাৰ্টকৈ খুলি পেলাব পাৰে, এটুকুৰা এটুকুৰা কৰি। এই আপুনি ঢেঁকী থোৱা পৰ্যন্ত খুলি পেলাব পাৰে। এইবিলাক নট বল্টু দিয়া আছে বিভিন্ন ধৰণৰ। আৰু ইয়াৰ লাষ্টিং মানে ইয়াৰ আপোনাৰ কেইবা পুৰুষো যাবগৈ যদি সযতনে ৰাখে। ঢেঁকী দি থাকক আপত্তি নাই, আপোনালোকে সযতনে ৰাখিলে মানে কি হ'ব, আপুনি 2-3 পুৰুষ চকুমুটি যাবগৈ। আৰু তাৰোপৰি কি হ'ল, ইয়াত এটা আৰু বিশেষ সুবিধা দিয়া হৈছে যে এগৰাকী নাৰীয়ে যেতিয়া ঢেঁকী খুন্দি থকা অৱস্থাত এগৰাকীয়ে গৰকি থাকোঁতে হয়তো ভৰিটো বিষাব পাৰে অথবা তেওঁ অসুবিধা পাব পাৰে। তাৰ কাৰণে ইয়াক ফিক্স কৰি দিবলৈ ইয়াত ক্লেম চিষ্টেমে হুক চিষ্টেম কৰি দিয়া হৈছে ইয়াত। মানে যেতিয়া তেখেতসকলৰ ভাগৰ লাগিব, যিগৰাকীয়ে ঢেঁকী দিব, এই হুক চিষ্টেমটো ইয়াত ৰখাই ল'ব পাৰে। কিন্তু ইয়াত তেখেতে কিছু আধুনিকতাৰ কিছু মানে টেকনলজি ব্যৱহাৰ কৰিছে, নিজস্ব শৈলী তেখেতে ব্যৱহাৰ কৰিছে। আৰু এটা মই বিশেষ বস্তু দেখিবলৈ পাইছোঁ, অকণমান যদি আগুৱাই আহে। এখন আপুনি কি প্ৰকৃততে কি বনাব বিচাৰিছে? এখন আচলতে এখন চকী বুলি ক'ব পাৰি, এনেই সাধাৰণ দেখাত এখন চকী, কিন্তু ইয়াক ঘূৰাই পকাই দিলে এখন জখলালৈ ৰূপ লয়। যদি দেখাই দিয়ে নিশ্চয় দেখুৱাই দিম। মই অকণমান লৈ গৈছোঁ, যিটো অলপ দেখুৱাই দিয়ে। এয়া এনেধৰণে ওপৰলৈ উঠি আপুনি চিলিঙৰ কাম মানে ঘৰুৱা যিকোনো কাম আপুনি মানে ইয়াৰ জৰিয়তে কৰিব পৰা যায়। হয়, দুটা কাম দিছে ইয়াত। এক প্ৰকাৰ হ'ল আপোনাৰ চকী আৰু এখন জখলা। এয়া হৈছে তেখেতৰ যি সুন্দৰ যি এক শিল্প কৰ্ম তেখেতে সাধনা কৰি গৈছে। আপুনি কেতিয়াৰ পৰা এই কৰ্মভাগ কৰিবলৈ লৈছোঁ মই লকডাউনৰ সময়ৰ পৰাই। কেনেকৈ আহিলে চিন্তা মানে লকডাউনত এনেই মোৰ ইয়াৰ ফাৰ্নিচাৰৰ প্ৰতি আসক্তি আছিলেই সৰুৰ পৰা। 2-এটা কামো কৰিছিলোঁ। পঢ়ি থকা অৱস্থাত পৰীক্ষা শেষ কৰি পেলাই 15 টকা হাজিৰাত যোগালিও কৰিছিলোঁ। হাজিৰাত 15 টকা, মিস্ত্ৰী হাজিৰা 25 টকা এনেকুৱা সময়ত। তো তেতিয়া বিশেষ কাম ইমান জনা নাছিলোঁ, কিন্তু লকডাউনৰ সময়ত যেতিয়া সম্পূৰ্ণভাৱে নিজেই ঘৰতে বহি থাকিবলগীয়া হ'ল, ইনকামৰ পথ মানে প্ৰশস্ত কৰিবৰ কাৰণে মই চিন্তা কৰিলোঁ যে নতুন কিবা এটা চিন্তা কৰোঁ। তেতিয়াই চিন্তাবিলাক আহিলে মনত। কেনেকুৱা সঁহাৰি পাইছে আপুনি? সঁহাৰি মানে বিশেষ সহায় মানে মই পাইছোঁ, তেওঁলোকৰ পৰা ভৱিষ্যতবাণীবিলাকহে পাইছোঁ। ব্যৱসায়িকভাৱে লাভ হৈছে? ব্যৱসায়িকভাৱে তেনেধৰণে মানুহবিলাক আগবাঢ়ি অহা নাই। ওচৰ চুবুৰীয়া 2-এজনে লৈছে বাৰু, দূৰলৈ গৈছে, 2-এপদ বস্তু হৈছে। কিন্তু কথা হ'ল কি ট্ৰেন্সপৰ্টিঙৰ কাৰণে
মানে অলপ অসুবিধাৰ বাবে মানুহে তেওঁলোকে ল'বলৈ মানে অসুবিধা পায়। আচ্ছা, যদি কোনোবা ইচ্ছুক যিসকলে কাষ্টমাৰ তেখেতসকলে গ্ৰাহকসকলে যদি ল'ব বিচাৰে নিশ্চয় আপোনাৰ ঘৰৰ পৰা লৈ যাব পাৰিব। নিশ্চয় পাৰিব, কিন্তু তেওঁলোকে মোক অৰ্ডাৰ দিব লাগিব, বনাই থোৱা নাথাকে, ৰেডিমেড নাথাকে। তো তেওঁলোকে ধৰক অৰ্ডাৰ দিব, অৰ্ডাৰ দিয়া 2-4 দিন সময় দিব লাগিব, কিয়নো যিহেতু মই কাঠ নিৰ্বাচন কৰিবলগীয়া হয় আৰু শুকুৱাবলগীয়া হয়। সম্পূৰ্ণ শুকান কাঠৰ পৰাহে মই তৈয়াৰ কৰোঁ যিকোনো বস্তু। হয়, আৰু আপোনাৰ আৰু যদি কিবা সমৰজ্যোতি গগৈ, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।